আজি ৩ দিন ধৰি সন্ধান নাই দিনজান পকা লাইনৰ মনোজ পাৰিয়াৰ। মনোজে প্ৰায় ৪জনকৈ ব্যক্তিৰ এটা নাও দুৰ্ঘটনাত প্ৰাণ বচাবলৈ গৈছিলে আৰু তাৰ পিছত কিন্তু নিজৰ প্ৰাণ আহুতি দিবলগীয়া হৈছে, কিয়নো মনোজক ইতিমধ্যে মাৰি পেলোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু ভিজুৱেলে ইতিমধ্যে এটা ভাইৰেল হৈছে আৰু তাৰ পিছত কিন্তু লাগিছে তুলপাৰ। মই এই মুহূৰ্তত যিহেতু মনোজৰ বাসগৃহত উপস্থিত আছো, মই দেখুৱাইছো বাসগৃহৰ পৰিস্থিতি। যিহেতু অমৰীশ ৰিপুণ বুলি এগৰাকী দধিয়াৰ লোক সেই নাওখনত সেইদিনা উপস্থিত আছিলে। মনোজে যেতিয়া এটা নাও দুৰ্ঘটনা হৈছিলে আৰু নাও দুৰ্ঘটনা হোৱাত প্ৰায় কেইবাজনো লোক নাওৰ পৰা নদীত যিহেতু পৰি যায়, আৰু তাৰপিছত মনোজে যিহেতু দিনজান পাৰৰ পৰা সাঁতুৰি গৈ সেই নাওখন পোৱাৰ পিছত নাওখনৰ যিসকল লোক আছে সকলো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু উদ্ধাৰ কৰাৰ পিছত যেতিয়া নিজে নাওখনত উঠিবলৈ চেষ্টা কৰে, সেইখিনি সময়তে যি অমৰীশ ৰিপুণ বুলি এগৰাকী ব্যক্তি আছিলে সেই নাওখনত উপস্থিত, সেই ব্যক্তিগৰাকীয়ে মনোজক গুৰিয়াই নাওৰ পৰা উঠিব নিদিয়ে আৰু তাত যিহেতু নদীৰ বুকুত মনোজ আচলতে ক'ত যায় সেয়া এতিয়ালৈকে গম পোৱা যোৱা নাই, যিহেতু আৰক্ষীৰ অভিযান চলি আছে। কিন্তু সেই মনোজৰ তেতিয়াৰ পৰাই যিহেতু মনোজ নিৰুদ্দিশ হৈ পৰে সেইখিনি সময়ৰ পৰা, আৰু এতিয়ালৈকে মনোজৰ কোনো সন্ধান নাই। আজি ৩ দিন হৈছে আৰু যিহেতু পানীতোলা আৰক্ষীয়ে ইতিমধ্যে দধিয়ালৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে। আৰু মই যিহেতু মনোজৰ বাসগৃহত উপস্থিত আছো, মনোজৰ পত্নী আছে, পৰিয়াল আছে, দুগৰাকীকৈ সন্তান পুত্ৰসহ ইয়াত উপস্থিত আছে। আৰু মনোজে কিন্তু অতি দৰিদ্ৰ ঘৰৰ এজন ব্যক্তি, আৰু এইখন ঘৰত যিটো মনোজ মাছমৰীয়া আছিলে, মাছ মাৰিছিলে, খেতি কৰিছিলে আৰু তেনেদৰে পৰিয়ালটোক পোহপাল দিছিলে আচলতে মনোজে। কিন্তু নিয়তিৰ নিয়তিয়ে যি আচলতে মনোজৰ বাবে বিচাৰিছিলে সেয়া কিন্তু সকলোৱে আচৰিত, যিহেতু দেখা পোৱা গৈছে মনোজ এই মুহূৰ্তত নাই। ৩ দিন ধৰি যিহেতু আৰক্ষী বিচাৰি আছে মনোজক, NDRF SDRF কিন্তু তৎপৰতাৰে লাগি পৰিছে। ৩ দিনৰ পৰা দিনে নিশাই ডিব্ৰু নৈৰ বুকুত মুঠতে বিচাৰি আছে, কিন্তু মনোজৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই। পোনে পোনে পত্নীৰ ওচৰলৈ যাম, কিছু কথা জানিবলৈ যত্ন কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। এই ঘটনাটো যেতিয়া সংঘটিত হৈছে তাৰ পিছত জানিব পৰা গৈছে এটা ভিডিঅ' ওলাইছে য'ত মনোজক নাও উঠিব দিয়া নাছিলে এজন লোক, অমৰীশ ৰিপুণ বুলি নাম জানিব পৰা গৈছে। তেওঁ কিন্তু মনোজক গুৰিয়াই পানীত পেলাই দিছিলে। এই ক্ষেত্ৰত আপোনাৰ ওচৰলৈ আহিছো এগৰাকী পত্নী হিচাপে, মনোজ কেনেকুৱা আছিলে, তেওঁ কি কৰিছিলে সেয়া জানিব বিচাৰিম। दिन हाजिरा काम करत रहे, घर चलात रहो, खड़ी उड़ी माछ मार के घर चलात रहो। हमार हस्बैंड रहे, वही घर चलात रहे। এখন हमने की अवस्था की हुई। আৰু সেইদিনাখন ঘটনাটো আপুনি কি গম পাইছে, প্ৰত্যক্ষদৰ্শী কি দেখিছিলে? মনোজ বচাব গৈছিলে সাঁতুৰি, জানিব পৰা গৈছে। মানুহগিলা এনেকা কৈছে, তুমি দেখা নাই, মই সাঁজে শুনবি বাতটা, সাঁজ মই যাই ঘটনা হল পিছে যাই সাঁজ। আপুনি ভিডিঅ'টো নিশ্চয় দেখিছে য'ত মনোজক গুৰিয়াই কালি দেখিলে ভিডিঅ'টা, কালি দেখিলি ভিডিঅ'টা, কালি দেখিছিলে। হয়, এতিয়া আপোনাৰ যিহেতু দুগৰাকী সন্তান আছে, পুত্ৰ আছে, কেনেকে ঘৰখন আপোনাৰ ইমান দিনে মনোজ, যিহেতু সকলোৱে জানো যে মনোজে দিন হাজিৰা কৰি বা কেতিয়াবা মাছ মাৰিছিলে নাওত, খুব ভাল এগৰাকী ব্যক্তি আছিলে। যি ওচৰ চুবুৰীয়া আছে সকলোৱে একে কথা কৈছে মনোজৰ বিষয়ে, যে এনেকুৱা এগৰাকী ব্যক্তিক যে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হ'ব সেয়া কিন্তু কোনো ভাবিব পৰা নাই এই মুহূৰ্তত। চৰকাৰৰ ওচৰত কিবা অনুৰোধ? এতিয়াতো মোক ঘৰ চলাবৰ কাৰণে কিবা এটা লাগে ন, নহ'লে ল'ৰা ছোৱালীক কিরকম দেখভাল করবো আমি? এটা তো কোনো একটা ব্যবস্থা করক লাগে। নাইকিয়া মানুষ মুই কাহা যাব কাম করব, টেম্পারি মানুষ। আপুনি ক'ৰবাত কৰে নেকি কিবা? নাই, আমি বাগানে কাম করি, বাগান পাচ্ছি এখন বন্ধ হয়ে গেলি, বাগান বন্ধ হয়ে গেলি, এখন তো কাম তো করকে লাগি ন। পুলিচৰ লগত কিবা কথা হৈছিলে নে? পুলিচে কি কৈছিলে? পুলিচৰ নাই কথা কো, নাই হয় বাত। মনোজক বিচাৰি আছে পুলিচে ঘাটত, NDRF SDRF। পোনে পোনে যিহেতু মই ওচৰ চুবুৰীয়া আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু 2 কন্যা আৰু এজন পুত্ৰ মনোজৰ, তাতে আপোনাৰ ওচৰলৈ আহিছো, কেনেকুৱা আছিলে? মনোজ তো ভালেই আছিলে, আমাৰ লাইনৰ হৈ, মই মামা কওঁ, আৰু এইটো মোৰ মামী হয়। আৰু যেনে তেনে মানে মাছ মাৰি কৰি বিক্ৰী কৰে, আৰু ই ঘৰৰ চলাইছিলে। 3টা ল'ৰা ছোৱালী আছে, টেম্পাৰী মানুহ আছে, ইয়াক কিবা সহায় কৰি দিলে আৰু বহুত ভাল হ'ব। আৰু যোনে ইয়াত তাক মাৰি পেলাই দিলে, এক মানুহটোক লাগিবই আমাক। কেলে মাৰিলে, কেলে নেমাৰিলে লাগিবই। ই মানুহ বচাবলৈ গৈছিলে, 2জনক বচাইছিলে, আৰু তাক উঠিবলৈ নিদিলে। নাৱৰ পৰা লাঠি মাৰি মানে হাতৰ পৰা পানীত পেলাই দিলে। মানুহটোক লাগিবই,
আৰু আমাৰ যোনটো মানুহ যদি এতিয়া পানীত পৰি গৈছে এই মানুহটোক আমাকো লাগে আৰু এই দুটাইকে লাগে আৰু আমাৰ ঘৰৰ মানে মামী আছে যোনটো ইয়াক মানে ল'ৰা ছোৱালী আছে এই ল'ৰা ছোৱালীকেইটাকে আমাক এতিয়া বহুত দুখিত আছে কেতিয়া পাম কেতিয়া নাই আৰু এই মানুহটোকে কিবা ধৰি আনি তাক মানে আমাক ফাঁচি দিব মই ভাবিছোঁ ফাঁচি দিব ভাবিছোঁ আৰু ই এনেকা কেনে কৰিব আমাৰ বজাৰ আহে আমাৰ ইয়াৰ বজাৰ আহে বিক্ৰী কৰি গুচি যায় আমাৰ মানুহ চিনি পায় ভাল কিনি আমাৰ মানুহ গৈ যায় তাত গৈ পিনি দধিয়াৰ পৰা প্ৰায় মানুহ আহে দধিয়াৰ পৰা প্ৰায় মানুহ আহে আৰু আমাৰ মানুহ তাত গৈ পিনি আৰু মাছ মাৰি আনি বিক্ৰী কৰে পুৰা চিনাকি আছিলে আৰু এনেকা মানুহ এনেকা কৰিলে হয় নিশ্চয়কৈ আমি ঘৰৰ ভিতৰৰ কিছু পৰিৱেশ দেখাবলৈ যত্ন কৰিম নিউজ 18ক যিহেতু এইখন হৈছে মনোজৰ ঘৰ আৰু কেনে অৱস্থাত আচলতে পৰিয়ালটো মনোজে পোহপাল দিছে আমি দেখুৱাইছো নিউজ 18 দৰ্শকক যিহেতু এনেদৰে এটা জুপুৰিত মনোজ লগতে 2 কন্যা পুত্ৰসহ পত্নী এইখন ঘৰতে থাকে এনেদৰে তেওঁলোকে দিনে নিশা আচলতে কষ্ট কৰি পাৰ কৰে এইখন ঘৰ হৈছে মনোজ পাৰিয়াৰ আমি দেখুৱাইছো আৰু এই মনোজক যিহেতু 4জনকৈ লোকক ইতিমধ্যে প্ৰাণ মনোজে বচালে কিন্তু তাৰ পিছত মনোজক কিন্তু যেতিয়া নিজে নাওখনত উঠিবলৈ বিচাৰিছে তেতিয়া কিন্তু অমৃশ ৰিপুণ গৰাকী যিগৰাকী ব্যক্তি আছিলে ইতিমধ্যে দধিয়াৰ আৰু সেই ব্যক্তিগৰাকীক কিন্তু ব্যক্তিগৰাকীয়ে মনোজক উঠিব দিয়া নাছিলে আৰু যেহেতু লাট মাৰিছিলে বা গুৰিয়াই আচলতে মনোজ সেইটো সময়তে দিশহৰা হৈ পানীৰ ভিতৰত আচলতে গুচি যায় আৰু তাৰপিছত এতিয়ালৈকে কিন্তু NDRF আৰু SDRF আৰক্ষী অভিযান চলাই আছে কিন্তু এতিয়ালৈকে সক্ষম হোৱা নাই বিচাৰি পাবলৈ এই অমৃশ ৰিপুণ গৰাকী ব্যক্তিক ইফালে দধিয়াবাসী ৰাইজে এটা দাবী উত্থাপন কৰিছে অতি সোনকালে কিন্তু দধিয়াবাসী ৰাইজে কৈছে যে এই যিগৰাকী ব্যক্তি আছে অমৃশ ৰিপুণ তাক কিন্তু কৰায়ত্ব কৰি আৰক্ষীয়ে কৰায়ত্ব কৰি কিন্তু যাতে সকলোৰে আগত মোকলাই দিয়ে আৰু এই আৰক্ষীক যিহেতু সহযোগিতা কৰিব দধিয়াবাসী ৰাইজ পুৱাৰ ভাগত আমাৰ এটা ভাষ্য আহি পৰিছিলে যে দধিয়াৰ পৰা যিহেতু দধিয়াৰ পুনৰ সংস্থাপন সমিতিৰ যি সম্পাদক মিথুন পাৱে ইতিমধ্যে কৈছে যে আমি আৰক্ষীক লগত যোগাযোগ কৰিছো আমি সেইগৰাকী ব্যক্তি আমিও বিচাৰি আছো তেওঁলোকে কিন্তু সুধাই নেৰে তেওঁলোকেও ওলাই দিব আচলতে মনোজৰ হত্যা কৰি পলাব যে নোৱাৰে সেয়া কিন্তু সঠিক কিন্তু এয়া আমি আজি দেখুৱালো যি পৰিৱেশ মনোজৰ ঘৰখনৰ মনোজে যিহেতু খুব কষ্টৰে পোহপাল দিছে এই পৰিয়ালটি কিন্তু এই পৰিয়ালটি এতিয়া কি হ'ব চৰকাৰৰ ওচৰত কঠোৰ অনুৰোধ যে যাতে এই পৰিয়ালটিক যাতে কিছু সহায় আগবঢ়ায় লগতে যি স্থানীয় বাসিন্দা আছে ওচৰে পাজৰে ৰাইজ আছে মনোজৰ সকলোৱে কৈছে যে বহুত ভাল এজন ব্যক্তি আছিলে মনোজ আৰু মনোজ পাৰিয়াক যাতে যাৰ হত্যাকাৰী তেওঁক যাতে অতি সোনকালে যাতে আৰক্ষী কৰায়ত্ব কৰি যাতে ৰাইজৰ আগত যাতে অন্তত ৰাইজৰ হাতত গতাই দিয়ে নহলে ৰাইজৰ আগত যাতে মুখ ওলাই দিয়ে সেয়া কিন্তু সকলোৱে দাবী উত্থাপন কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ